নমস্কাৰ এতিয়া বাতৰ হেড ষ্টুডিঅ'ত মই প্ৰিয়ংকা পূজাৰ পিছতে খুলিব বিদ্যালয় প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ হ'ব পাঠদান 19 অক্টোবৰৰ পৰা আৰম্ভ হ'ব পাঠদান সপ্তাহত 3 দিনকৈ পাঠদান হ'ব প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈ 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰোনাৰ বাবে প্ৰায় 8 মাহ বন্ধ হৈ আছিল স্কুল কলেজ আৰু পূজাৰ পিছতে খুলি দিয়া হ'ব সকলো শিক্ষানুষ্ঠান প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান আৰম্ভ হ'ব 19 অক্টোবৰৰ পৰা আৰম্ভ হ'ব পাঠদান সপ্তাহত 3 দিনকৈ পাঠদান হ'ব প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান পৰ্যায়ক্ৰমে সকলোবিলাক শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব 1 তাৰিখৰ পৰা আমাৰ নৱম শ্ৰেণী ডিগ্ৰীৰ সকলোবিলাক শ্ৰেণী আৰু পিজিৰো সকলোবিলাক শ্ৰেণী 1 তাৰিখৰ পৰা খুলিব ইয়াৰ পাছত দুৰ্গা পূজা বন্ধ থাকিব বন্ধৰ পাছত 19 অক্টোবৰৰ পৰা 19 অক্টোবৰত আমাৰ একাদশ শ্ৰেণীৰ নতুন পাঠদান আৰম্ভ হ'ব তাৰ লগতে 8ৰ পৰা তলৰ যিমানবিলাক শ্ৰেণী আছে সকলোবিলাক শ্ৰেণী খুলিব আৰু সপ্তাহতকৈ একোটা শ্ৰেণী নিম্ন খাপৰ 8ৰ পৰা তললৈকে 1ৰ পৰা 8লৈকে সেইবিলাক সপ্তাহত 3 দিনকৈ তেওঁলোকৰ পাঠদান চলিব আৰু ইয়াৰ কাৰণে এখন বিস্তাৰিত এছঅপি শিক্ষা বিভাগে ইতিমধ্যে প্ৰকাশ কৰিছে ডিব্ৰুগড় বুলি নহয় অসমৰ যিমানখিনি ঐতিহ্যমণ্ডিত ৭৫ বছৰ অতিক্ৰম কৰা বিদ্যালয় আছে সেই সকলোবিলাক মানে বিশেষকৈ মানে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক সেই বিদ্যালয়সমূহক আমি চৰকাৰে 3 কোটিকৈ টকা পুঁজি দিব অসম বিধানসভাৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 30 অক্টোবৰত ৰাজ্যৰ 5 সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন গোসাইগাঁও ভৱানীপুৰ তামুলপুৰ মৰিয়নি আৰু থাউৰা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে কিন্তু এতিয়াও ঘোষণা হোৱা নাই মাজুলীৰ উপনিৰ্বাচনৰ দিন 2 নৱেম্বৰত হ'ব ভোটগণনা 1 অক্টোবৰত জাৰি কৰিব অধিসূচনা আৰু মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 8 অক্টোবৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 16 অক্টোবৰ ওচৰা-ওচৰি ভোট মই যে লাভ কৰিম সেয়া নিশ্চিত আৰু মোৰ পিছৰ যিগৰাকী কেণ্ডিডেট থাকিব তেওঁ 30,000 ব্যৱধানত তলত থাকিব সেইকাৰণে মই জয় হ'ম নিশ্চিত ৰাজ্যৰ দলে কি বুলি প্ৰচাৰ কৰিছে তেওঁলোকৰ ক'ত চৰকাৰ কেন্দ্ৰত ৰাজ্যততো চৰকাৰ বুলিবলৈ নাই তেওঁলোকৰ নেতা কোন তেওঁলোকৰ নেতা অখিল গগৈ ৰাজ্যৰ দলৰ ইয়াৰ যিজন প্ৰাৰ্থী তেওঁ ৰাইজৰ বাবে কিমান গ্ৰহণযোগ্য তেওঁ ৰাইজক এটা বেজী সূতা দি পালে নাই হাতী ওলালে টৰ্চ এটা দি পালে নাই বেমাৰ হ'লে কিবা দৰৱ কিনিবলৈ কিঞ্চিত সাহায্য দি পাইছিলে নাই অতদিনে ক'ৰবাত যদি ভাগৱত পাঠ ক'ৰবাত যদি বিহু ক'ৰবাত যদি কৰম সন্মিলন ক'ৰবাত ল'ৰাই ভলীবল খেলিবলৈ ভলীবল এটা বিচাৰিছিল এদিনো ভলীবল এটা দি পাইছিলে নাই এই কথাবোৰ ৰাইজে চাব নহয় এনেই চেহেৰা চাই পেলাই কাৰোবাক ৰাইজে ভোট দি দিব নেকি সেইকাৰণে থাকিল কথা কংগ্ৰেছৰ প্ৰাৰ্থী কংগ্ৰেছৰতো একেবাৰে শেষ অলপ যি কংগ্ৰেছৰ আছিলে ভূপেন বৰাই যেতিয়া চোলাটো ফালি দিলে মানে খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে চোলা নাফালিল কাৰ কাৰণে ফালিল এইটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে সন্দেহযুক্ত নাগৰিকৰ কাৰণে যেতিয়া চোলা ফালি দিলে সেই তেতিয়া আৰু কংগ্ৰেছ যিকণ অকণ আছিল কংগ্ৰেছ সেইটো খতম এতিয়া মাননীয় মহোদয়ে টিভিৰ সন্মুখত গাল দুখনত চৰিয়াই মানে গোটেই দুখন গাল ফুলি গ'ল এতিয়া দাঁতেদি তেজ বিৰিঙি গ'ল টিভিৰ সন্মুখত নিজে কৈছে যে মই মহাপাপী মই মহা ভুল কৰিছোঁ কি ভুল কৰিছে মোদীক মিছলীয়া বুলি কৈছিলে মোদীয়ে মিছা কথা কয় 2 কোটি চাকৰি দিম বুলি কৈ পেলাই নিদিলে সেইকাৰণে তেওঁ গালি পাৰিছিলে 15 লাখ টকা দিম বুলি কৈ নিদিলে সেইকাৰণে গালি পাৰিছিলে মাজুলীত দুবাৰ আধাৰখিলা হ'ল দলংখন নহ'লে সেইকাৰণে গালি পাৰিছিলে আজি তেওঁ কৈছে যে মই মোদীক গালি পাৰি মহাপাপ কৰিলোঁ অৰ্থটো কি কোনটো সঁচা মোক কোনোবাই কৈছে যে কংগ্ৰেছক যদি ভোট দিয়ে কাইলৈ আকৌ দল বাগৰিব তেতিয়া আমি কি কৰিম কিন্তু দল বাগৰা মানুহক যদি ৰাইজে ভোট দি থাকে তেতিয়াহে মানুহে দল বাগৰিবলৈ সাহস কৰিব যদি দল বাগৰা মানুহক যদি ৰাইজে কঠোৰতম শাস্তি দিয়ে দৃষ্টান্তমূলক শাস্তি দিয়ে তেতিয়াতো কোনো গোটেই চবৰ কাৰণে ভাল হ'ব এতিয়াতো অসমত যে অকল কংগ্ৰেছ দলৰ পৰা মানুহ বিজেপিলৈ গৈছে এনেকুৱা নহয় বিজেপিৰো কেন্দ্ৰীয় মন্ত্ৰী আছিলে এগৰাকী সাংসদ তৃণমূল কংগ্ৰেছত জইন কৰিছে বিজেপিৰ এজন MLA আমাৰ ইয়াততো MLA ৰিজাইন দি পেলাই গৈছে বিজেপিটো মুকুল ৰয় বিজেপিৰ MLA ৰিজাইন নিদিয়াকৈ এছেম্বলিত তৃণমূলৰ লগত বহি আছে ইমান অশুভ পৰম্পৰা ভাৰতবৰ্ষত যিটো সৃষ্টি হৈছে মই ভাবোঁ এইবাৰ অসমৰ ৰাইজে এটা সুযোগ পাইছে মৰিয়নি থাউৰা আমাৰ গোসাইগাঁও তামুলপুৰ ভৱানীপুৰৰ ৰাইজে এটা সুযোগ পাইছে আৰু ৰাইজে এই সুযোগ গ্ৰহণ কৰি অসমৰ
এক অপসংস্কৃতিক অৱসান ঘটাবৰ কাৰণে ৰাইজে এইবাৰ কংগ্ৰেছক ৰাইজে ভোট দিলে, কংগ্ৰেছক ৰাইজে আশীৰ্বাদ দিলে, অসমৰ ৰাজনীতি সংস্কাৰ হ'ব। উপনিৰ্বাচনৰ কাৰণে এতিয়ালৈকে আমি থাওৰা সমষ্টিত প্ৰস্তুতি চলাই আছোঁ। বাকী কংগ্ৰেছৰ লগত বুজাবুজি হয় নে নহয় তাৰ ওপৰত আমি অপেক্ষা কৰি আছোঁ। আপোনালোকে সকলোৱে জানে যে থাওৰা বিধানসভা সমষ্টিৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য কৰক ইতিমধ্যে মনোনীত কৰা হৈছে আৰু আমি তাৰ ধৈৰ্য কৰৰ আমি প্ৰচাৰ অভিযান চলাই আছোঁ আৰু এইটো নিশ্চিতভাৱে মই ক'ব পাৰোঁ যে থাওৰাত আমি জয়ী হ'ম। তাৰ বিপৰীতে আন 5টা সমষ্টি আমি এতিয়ালৈকে কংগ্ৰেছৰ লগত বুজাবুজিৰ কাৰণে ৰৈ আছোঁ। তো যদি কংগ্ৰেছৰ লগত বুজাবুজি হয়, কংগ্ৰেছৰ সকলো পক্ষকে আমি প্ৰস্তাৱ দিলোঁ, যদি বুজাবুজি হয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি সেইবিলাক সমষ্টিৰ হয়তো বেছিকেইটা সমষ্টি তেওঁলোকক এৰি দিম আৰু যদি বুজাবুজি নহয় তেতিয়াহ'লে আৰু নিশ্চিতভাৱে আমি নিজেই আগবাঢ়ি গৈ আপোনাৰ হেৰি কৰিম, মানে আটাইকেইটা সমষ্টিতে 6টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম। দিন ঘোষণা হ'ল ৰাজ্যৰ 5টাকৈ সমষ্টিৰ উপ নিৰ্বাচনৰ 30 অক্টোবৰত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। যাক লৈ বিৰোধীয়ে এতিয়া তৎপৰতা অব্যাহত ৰখাৰ সময়ত বিজেপিৰ ভিতৰ চৰাত চলিছে কোন হ'ব উপ নিৰ্বাচনৰ প্ৰাৰ্থী। 30 অক্টোবৰত উপ নিৰ্বাচন। গোসাইগাঁও তামুলপুৰ লাগে UPPLক। কি কৰিব বিগ ব্ৰাদাৰ বিজেপিয়ে? উপ নিৰ্বাচনৰ দিন ঘোষণা হ'ল। কি শাসক কি বিৰোধী সকলো সাজু হৈছে উপ নিৰ্বাচনলৈ। 30 অক্টোবৰত হ'বলগীয়া উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কোন সমষ্টিত কোন হ'ব? সঁচাকৈ UPPLক এৰি দিবনে গোসাইগাঁও তামুলপুৰ? UPPLৰ আত্মবিশ্বাস এই দুই সমষ্টি বিগ ব্ৰাদাৰ বিজেপিয়ে এৰি দিব দলটোক। ফুলি প্ৰস্তুত হৈছোঁ। আমি স্পেচিয়েলি দুটা সমষ্টিটো খেলিম, এটা হ'ল তামুলপুৰ আৰু এটা হ'ল গোসাইগাঁও। এই দুটা সমষ্টিত আমি খেলিম। ইতিমধ্যে অসমত 5টা সমষ্টি, এটা হ'ল টাউৰা, মৰিয়নি আৰু ভৱানীপুৰ, তামুলপুৰ আৰু গোসাইগাঁও। এই 5টা সমষ্টিত উপ নিৰ্বাচন হ'ব। আমি বিজেপিৰ লগত আলাপ আলোচনাৰ মাধ্যমত আমি দুটা সমষ্টি ইতিমধ্যে আমি ঠিক কৰিছোঁ। এইটো হ'ল আমাৰ তামুলপুৰ আৰু গোসাইগাঁও। সমষ্টি ভৱানীপুৰ দীৰ্ঘদিন ধৰি সমষ্টিটো দখলত আছে AIUDFৰ। পিছে এই সমষ্টিটো বিজেপিয়ে দখল কৰিবৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ বিজেপিক প্ৰায় 3-4টা নিৰ্বাচনত জয়ী হ'বলৈ নিদিয়া এসময়ৰ নিৰ্দলীয় প্ৰাৰ্থী তথা 2021ত AIUDFৰ চিহ্নত বিধানসভালৈ অহা ফণীধৰ তালুকদাৰ এতিয়া বিজেপিৰ মতে ভৱানীপুৰ দখল কৰিব বিজেপিয়ে। ভৱানীপুৰটো আমি ভৱানীপুৰটো জিকিম। আগতে যি নিৰ্বাচনত হাৰিছোঁ আমি খুব কম ভোটৰ ব্যৱধানত, তাৰ এগৰাকী জনপ্ৰিয় ব্যক্তি ফণী তালুকদাৰে নিৰ্দলীয়ভাৱে দুবাৰ তেনেদৰে আমাৰ ভোট লৈ যোৱাৰ ফলত তাত আমি পৰাজয় বৰণ কৰিছিলোঁ। কিন্তু এতিয়া ফণী তালুকদাৰ আমাৰ দলত আছে, আমাৰ তাত সাংগঠনিক ভিত্তিও যথেষ্ট সবল। ইফালে থাওৰা আৰু মৰিয়নিত বিজেপিৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ এৰি বিজেপিলৈ অহা সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মী। বাকী থাকিল মাজুলী। উপ নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে মাজুলী সমষ্টিটোত। নিৰ্বাচন আয়োগে দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনত জঁপিয়াই পৰা শাসকীয় দল বিজেপি চিন্তিত নহয় মাজুলীক লৈও। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ'ব কোন? নাম চৰ্চাত ভুৱন কাম, হেমচন্দ্ৰ দলে। ইতিমধ্যে এই দুটা নাম শুনা গৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মুখত। ইফালে হাগ্ৰামা মহিলাৰীৰ BPF দল যদি পুনৰ বিজেপি মিত্ৰজোঁটত চামিল হয় তেনেহ'লে গোসাইগাঁও আৰু তামুলপুৰক লৈ ৰাজনৈতিক টুইষ্ট অহাটো খাটা। গুৰুত্বপূৰ্ণ কথাটো হ'ল UPPLে এৰি দিব বিচৰা নাই দুয়োটা সমষ্টি। যি কথা এক প্ৰকাৰ স্পষ্ট কৰিছে BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে আন শীৰ্ষ নেতাই। শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত উপস্থিত থাকিও বিজেপিৰ অধিক কাষ চপাত সফল হৈছে প্ৰমোদ বড়ো। কোকৰাঝাৰৰ পৰা সুৰজৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দালাল বিৰোধী জ্বৰে এবাৰ চুইছে ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়কো। মঙলবাৰে দিনৰ ভাগত মাটি হেৰুৱাই সৰ্বশান্ত মহিলা এগৰাকীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰণচণ্ডী মূৰ্তি ধাৰণ কৰে। এফালৰ পৰা মহতিয়াই গৈছে কাৰ্যালয়টো। চক্ৰ বিষয়াৰ কাৰ্যালয়তে মহিলাগৰাকীয়ে উপৰ্যুপৰি আঘাত কৰিছে নেমেছুদ্দিন নামৰ লাট মণ্ডলজনক। হাতেৰে ভৰিৰে ছাতিৰে কোবাইছে ইজনৰ পিছত সিজন লোকক। অভিযোগ অনুসৰি মহিলাগৰাকীৰ মাটি এজনে দখল কৰাৰ পিছত সেই মাটি মোকলাই দিয়াৰ বাবে লাট মণ্ডলজনে 10,000 টকা লৈছিল। বহুদিন ধৰি ভুৱা প্ৰতিশ্ৰুতিৰে লাট মণ্ডলজনে ঘূৰাই থকাৰ অভিযোগ তুলিয়েই মহিলাগৰাকীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত এনে কাৰ্য কৰে বুলি জানিব পৰা গৈছে।
আপোনালোকৰ মহিলাবিলাকক সকলোৱে এইজনক জয়যুক্ত কৰক। ৰাজ্যত গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজনকৈ মাটিৰ দালাল। মাটি দালালি কৰাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল। মাটিবাৰীৰ সমস্যা সমাধান কৰি দিয়াৰ বাবদ ঠেলা মৰাৰ এজন ব্যক্তিক দাবী কৰিছিল 50,000 টকা। গুৱাহাটীত উক্ত ধনৰ লেনা দেনা কৰাৰ সময়তে হাতে লোতে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল গুলজাৰ হুছেইনক। ৰাজ্যত মাটি দালাল বিৰোধী অভিযান। দালালিৰ অভিযোগত গ্ৰেপ্তাৰ লাট মণ্ডল। মহানগৰীত গ্ৰেপ্তাৰ শোণিতপুৰৰ মণ্ডল। তেজপুৰতো গ্ৰেপ্তাৰ মাটিৰ দালাল। ৰাজ্যত গ্ৰেপ্তাৰ হৈছে ইজনৰ পাছত সিজন মাটিৰ দালাল। মাটি দালালি কৰাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল। শোণিতপুৰৰ ঠেলামৰা ৰাজচক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ। মহানগৰীৰ ভঙাগড়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই সোমবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে হুছেইনক। মাটিবাৰীৰ সমস্যা সমাধান কৰি দিয়াৰ বাবদ ঠেলামৰাৰ এজন ব্যক্তিক দাবী কৰিছিল তেওঁ 50,000 টকা। গুৱাহাটীত এই ধৰণৰ লেনদেন কৰাৰ সময়তেই হাতে লোতে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল গুলজাৰ হুছেইনক। চাৰ্কল মণ্ডলো আছে, প্লাছ এই আমান আছে, এই আন্দোবোলা ল'ৰাটো। আমান হ'ল আপোনাৰ এই দালাল বুলি ক'লে হ'ল, ই মানে মাৰোৱাৰীয়ে দিছে তাৰ ওপৰত। আমানে দায়িত্ব লৈছে, সিয়ে বিক্ৰী কৰিছে বেছি দামত। লাট মণ্ডল গুলজাৰ হুছেইন আৰক্ষীৰ জালত পৰে যদিও ঠেলামৰা অঞ্চলত আছে আৰু বহু ভূ মাফিয়া। এই ভূ মাফিয়াসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে অঞ্চলবাসীয়ে। দালাল চক্ৰই মানুহৰ সাধাৰণ ৰাইজৰ টকা লুটপাট কৰি পেলাই এনেকুৱা ধৰণৰ কাণ্ড কৰিছে, যিটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা। আৰু সেই দালাল চক্ৰও কৰায়ত্ব হ'ব লাগে, অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। তেতিয়াহে আমাৰ ঠেলামৰা চাৰ্কল এটা ভাল এটা পৰিৱেশ গঢ়িব পৰা যাব। ইফালে তেজপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত গ্ৰেপ্তাৰ এটা মাটি দালাল। বেলেগৰ মাটি নামজাৰি কৰিবলৈ আহি গ্ৰেপ্তাৰ হয় সুশীল মহেশ্বৰী। অৰুণাচল প্ৰদেশৰ এজন ব্যক্তিৰ মাটি কোনো তথ্য পাতি নোহোৱাকৈ নামজাৰি কৰিবলৈ আহিছিল তেজপুৰৰ সুশীল মহেশ্বৰী। গুড ৰিলেশ্যনত তেওঁক অথৰাইজ কৰি পঠাইছে নেকি সেইটোও চালোঁ। চেলাৰে তেওঁক অথৰাইজো কৰা নাই, মানে পাৰ্চেজাৰ যিজন আবেদনকাৰী তেওঁকতো অথৰাইজো কৰা নাই। তেনেহ'লে একো সূত্ৰ নোহোৱাকৈ, মানে তেওঁৰ লগত কোনো ধৰণৰ লিংকেজ নোহোৱাকৈ এজন মানুহে বেলেগৰ কেছ কিয় লৈ আহিছে? ডেফিনেটলি তাত কিবা থাকিব পাৰে, মধ্যভোগী হ'ব পাৰে। গতিকে এইখিনি সন্দেহ হোৱাত পুলিচৰ হাতত মানুহজন গতাই দিছোঁ। আনফালে হাজোত আজিও গ্ৰেপ্তাৰ হোৱা নাই কুখ্যাত ভূ মাফিয়া অনন্ত মালাকাৰ। এজন চৰকাৰী চাকৰিয়াল হৈও মাটি দালালত জড়িত থকা বুলি অভিযোগ হিন্দু সুৰক্ষা সেনাৰ। তেওঁ চৰকাৰী চাকৰিয়াল হয় অনন্ত মালাকৰ। তেখেতে বহু নিচলা ব্যক্তি, দুখীয়া ব্যক্তিৰ পৰা ভয় ভাবুকিৰে বহু মাটি নিজৰ নামত কৰি লৈছে আৰু তেওঁৰ সমগ্ৰ নথি পত্ৰ মোৰ হাতত আছে, কিন্তু চৰকাৰে তেখেতৰ কৰায়ত্ব এতিয়ালৈকে কৰায়ত্ব কৰিব নোৱাৰে। কি কাৰণ আছে নিশ্চয় ৰহস্যৰ আৱৰ্তত আছে। অনন্ত মালাকাৰ মাটি দালালত জড়িত থকাৰ বহু তথ্যসহ আৰক্ষী থানাত অভিযোগ দাখিল সংগঠনটোৰ নেতাৰ। মাটিৰ দালাল অনন্ত মালাকাৰক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী সংগঠনটোৰ। চৰকাৰক অনুৰোধ জনাইছোঁ যে সেই দালালজনক, এই অনন্ত মালাকাৰক অনতি সোনকালে অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰক, তেতিয়াহ'লে সমগ্ৰ তথ্য উলিয়াই পৰিব। দালাল ৰাজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই অভিযান কিমান দিনলৈ চলে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব দালাল ৰাজৰ ভৱিষ্যত। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতে ৰাজ্যৰ দ্বিতীয় অফিচত জোকাৰণি। নিশাটোৰ ভিতৰতে পলাই পত্ৰং দিলে দ্বিতীয় অফিচাৰ আৰু দালাল। মহানগৰী দালালৰ পাকচক্ৰত পৰি লটি ঘটি হৈছে বৃদ্ধৰ।
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে দ্বিতীয় অফিচত জোকাৰতে নিশাটোৰ ভিতৰতে অন্তৰ্ধান দালাল মধ্যভোগী দালালৰ বিৰুদ্ধে তৎপৰ পৰিবহণ বিষয়া ৰাজ্যৰ পৰিবহণ বিষয়া কাৰ্যালয়ত এতিয়াৰ পৰা নচলিব দালাল ৰাজ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে ৰাজ্যৰ দ্বিতীয় অফিচৰ পৰা নিশাটোৰ ভিতৰতে অন্তৰ্ধান হ'ল দালাল এই বৃদ্ধগৰাকীলৈ মন কৰক এখন গাড়ীৰ ফিটনেছ চাৰ্টিফিকেটৰ বাবে বিগত প্ৰায় 2 বছৰ দিন ধৰি দ্বিতীয় অফিচলৈ তাঁতবাতি কৰি আহিছে জনৈক জলিল আলী নামৰ এটা দালালে উক্ত মানপত্ৰ উলিয়াই দিয়াৰ নামত এই বৃদ্ধগৰাকীৰ পৰা আদায় লয় 55,000 টকা মহানগৰীৰ বশিষ্ঠ অঞ্চলত অৱস্থিত কামৰূপ মেট্ৰ' দ্বিতীয় কাৰ্যালয়ত সদায় লগ পোৱাৰ জলিল আলীক বিচাৰি মঙলবাৰে চলাথ কৰে বৃদ্ধগৰাকীয়ে সোমবাৰে মুখ্যমন্ত্ৰীয়ে দালালৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছৰে পৰাই মোবাইলৰ ছুইচ অফ কৰি পলাতক হৈ আছে দালাল জলিল আলী এতিয়া জলিলক বিচাৰি হাহাকাৰ এইগৰাকী বৃদ্ধ এনে ফোনত লগ কৰি আজি হ'ব কালি হ'ব তেনেকৈ কৈ আছে কিন্তু মই আহি আছোঁ আহি থাকিলে সি কয় যে তোমাৰ এনেকৈ গাড়ীখন তোমাৰতো গাড়ীখন ফিটনেছৰ কাৰণে ফিটেড নাই তুমি ৰং কৰিব লাগিব গাড়ীখন বনাব লাগিব ঘূৰাব লাগিব তাৰপিছত মই গাড়ীখন কালাৰ কৰোঁতে মোটামুটি এসপ্তাহ গ'ল এসপ্তাহৰ পিছত মই শনিবাৰে কৈছোঁ মোৰ গাড়ীখন গোটেই ৰং কৰা কমপ্লিট হৈছে মই এতিয়া কি কৰিম ৰং কৰা হৈছে যদি তুমি কি কৰা তুমি সোমবাৰে আহা এই যোৱাকালি সুদাই তাৰমানে কথাত ঘূৰাই আছে তাৰমানে আৰু ঘূৰাব লগা ঘূৰাইছোঁ কি পইচাখিনিও দিলে যাতে কামখিনি মই আদায় হওক সেইটোৰ কাৰণে মই তাৰ লগত তৰ্ক বিতৰ্ক কৰা নাই কামো আদায় হোৱা নাই মহানগৰীৰ এইগৰাকী বৃদ্ধ এনেদৰে লটিঘটি হোৱা ঘটনা এক সাধাৰণ উদাহৰণহে ইফালে বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত কঠোৰ স্থিতি গ্ৰহণ কৰিছে পৰিবহণ বিষয়া কাৰ্যালয়ে কিছুদিনৰ পৰা কাৰ্যালয়ৰ ভিতৰত বাহিৰা লোকৰ উপস্থিতিৰ সম্পৰ্কে যিটো কথা মানে আলোচনা হৈ আছে সেই সম্পৰ্কত আমি তৎপৰতাৰে একশ্যন লৈছোঁ প্ৰথম কথাটো হ'ল আমাৰ চৌহদত প্ৰতিজন ব্যক্তিয়ে প্ৰৱেশ কৰাৰ আগতে ক'ৰ পৰা আহিছে কিয় আহিছে কি কামত আহিছে তেওঁৰ তথ্য সম্পূৰ্ণ সন্নিৱিষ্ট কৰিবলৈ ৰেজিষ্টাৰ তাৰ পিছতহে অফিচত প্ৰৱেশ কৰিব পাৰিব আৰু তেওঁৰ কাম কৰিব পাৰিব গোৱালপাৰা জিলা পৰিবহণ কাৰ্যালয়ত কোনো ধৰণৰ দালাল চক্ৰ নাই বুলি দাবী বিভাগটোৰ বিষয়াৰ গোৱালপাৰা জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত এতিয়ালৈকে কোনো দালালৰ প্ৰভাৱ নাই আৰু আমাৰ সৰু অফিচ সৰু ডিষ্ট্ৰিক্ট সেই হিচাপে কামো কম গাড়ীও কম যিখিনি গাড়ী আছে আমাৰ গোটেইখিনি আমিও কৰিব পাৰোঁ শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়তো দালালৰ দপদপনি চলি অহাৰ অভিযোগ কাৰ্যালয়টোৰ কৰ্মচাৰী সময়মতে উপস্থিত নথকাৰো অভিযোগ উত্থাপন কৰিলে ৰাজ্যে উল্লেখযোগ্য যে কালিৰে পৰাই দালালৰ বিৰুদ্ধে তৎপৰ হৈ আছে জিলা পৰিবহণ বিষয়া আৰু আৰক্ষী দালালৰ বিৰুদ্ধে এই অভিযান কিমান দিনলৈ চলে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব দালাল ৰাজৰ ভৱিষ্যত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিপ্পাজাৰৰ উচ্ছেদৰ পিছতে কংগ্ৰেছ আৰু এআইডিএফৰ মাজত আৰম্ভ হৈছে পোহাৰী চুপতি ক্ৰমাৎ দুয়োটা দলৰ মাজত সৃষ্টি হৈছে অহিনকুল সম্পৰ্ক এসময়ৰ কুটুম এতিয়া শত্ৰুত পৰিণত হৈছে যেন দুয়োটা দলৰ বাবে কংগ্ৰেছে বুকুফালি দেখুৱালে লাভ পাপ মোচনৰ বাবে চাৰ্ট ফালে কংগ্ৰেছে কিন্তু পাপ মোচন কৰিব পাৰিব জানে কংগ্ৰেছ দলে কি পাপ কৰিছিল কংগ্ৰেছে এই চৰৰ মাটিৰ পট্টা যদি কংগ্ৰেছে প্ৰদান কৰিলেহেঁতেন তেতিয়াহ'লে আজিৰ এই পৰিস্থিতি নহ'লহেঁতেন আৰু এই কংগ্ৰেছে যে আহি ইয়াতে বুকু ফালিছে চোলা ফালিছে এইবোৰ তেওঁলোকৰ 70 বছৰীয়া পাপ মোচনৰ কাৰণে এই নাটকখন ইয়াতে আৰম্ভ কৰিছে সংখ্যালঘু লোকৰ হৈ মাত নামাতি এসময়ৰ মন্ত্ৰিত্বৰ পৰা খেদা খাইছিল ছিদ্দিক আহমেদে এআইডিএফক সমালোচনা কৰা সেই ছিদ্দিক আহমেদ জিকি আহিছিল এআইডিএফৰ সহায়ত অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি এসময়ত কংগ্ৰেছৰ সৈতে মিতিৰালি কৰা এআইডিএফৰ বাবে এতিয়া কংগ্ৰেছ শত্ৰু ছিদ্দিক আহমেদ ডাঙৰীয়াই কৈছে বোলে এআইডিএফৰ ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল কৰিব লাগে সেইজন ছিদ্দিক আহমেদ নহয় জানো যিজনে বিটিএডিৰ মানে সংখ্যালঘু নিধনযজ্ঞৰ সময়ত সংখ্যালঘুৰ পক্ষে একাষাৰ মাতাৰ কাৰণে কংগ্ৰেছে মন্ত্ৰীসভাৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া ছিদ্দিক আহমেদ নহয় জানো সেইজনে ছিদ্দিক আহমেদ আৰু এইজন ছিদ্দিক আহমেদ এইবাৰ মৌলানা আজমল চাহাবৰ বদৌলতত তেখেতৰ সহযোগত বিধায়ক হৈ জিকি আহিছে তেখেতৰ এই কথাখিনি ক'বৰ কাৰণে লাজ লগা নাই অশান্ত জৰ্জৰ চিপাঝাৰৰ গৰুখুটিৰ ঢলপুৰৰ সন্মুখত খাদ্য সামগ্ৰী লৈ নামাজ পঢ়িছে কেইজনমান নেতাই মঙলবাৰৰ দৃশ্য এয়া উচ্ছেদ হোৱা স্থানত এআইডিএফ জামাতে ইছলামী হিন্দ জমিয়ত উলেমা হিন্দৰ প্ৰতিনিধিৰ এটা দলে উচ্ছেদিত লোকসকলৰ মাজত বিতৰণ কৰিছে খাদ্য সামগ্ৰী দমকল ত্ৰিপাল আদি দলটোৱে
ঢলপুৰৰ উচ্ছেদিত লোকসকলৰ বুজ লোৱাৰ লগতে চৰকাৰক সংস্থাপন নিদিয়া পৰ্যন্ত উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনাইছে। খাদ্য সামগ্ৰী তিৰপাল টিউবৱেল এইবিলাক আমি বিতৰণ কৰি আছোঁ। মেডিকেল কেম্পো লাগিছে, জামাত ইছলামী হিন্দৰ ফালৰ পৰা মেডিকেল কেম্প একেলগে যৌথভাৱে আমি আহিছোঁ যে মানুহখিনিও যিহেতু উচ্ছেদ কৰি দিয়া হৈছে, এখেতসকলে মুক্ত আশাকৰ তলত আছে, ল'ৰা ছোৱালী বেমাৰ হৈ আছে, খাবলৈ এখেতসকলৰ নাই, বহুত বেয়া অৱস্থা। গতিকে চৰকাৰৰ দায়িত্ববানে প্ৰশাসনৰ ফালৰ পৰা যাতে এখেতসকলক যেতিয়ালৈকে অতি সোনকালে সংস্থাপিত কৰিব লাগে, যেতিয়ালৈকে সংস্থাপিত নহ'ব মানুহখিনি তেতিয়ালৈকে যাতে চৰকাৰে এইখিনি যোগান ধৰে। আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত অঞ্চলটোত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ লগতে আহতসকলক 20,000 আৰু নিহত দুটা পৰিয়াললৈ 2 লাখ টকাও প্ৰদান কৰে। AIDFৰ প্ৰতিনিধি দলৰ সৈতে জামাতৰ কেন্দ্ৰীয় উপসভাপতি ছৈয়দ আমিনুল হাছান, জমিয়তৰ কেন্দ্ৰীয় সম্পাদক ছফি মাদানী উপস্থিত থাকে ঢলপুৰত। তেওঁলোকৰ অভিযোগ, কংগ্ৰেছৰ হৈ ৰাজনৈতিক গোলামী কৰা সংখ্যালঘু লোকৰ কাষত কংগ্ৰেছ নাথাকে, ভোট বিচাৰিহে আহে। চিপাঝাৰৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ZPay and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্ট'কাৰেঞ্চিৰ বিশেষ ব্যাখ্যাকাৰী শৃংখলালৈ স্বাগতম। জেপে আৰু নেটৱৰ্ক 18ৰ ক্ৰিপ্টো কি সমঝ। আজিৰ শৃংখলাত আমি ক্ৰিপ্ট'কাৰেঞ্চিৰ বিভিন্ন দিশৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম। শীৰ্ষ পৌৰাণিক ধাৰাসমূহৰ বিশেষ আলোকপাত। খণ্ড নং 1, পৌৰাণিক চিন্তা, ব্লকচেইন প্ৰযুক্তি আৰু ক্ৰিপ্ট'কাৰেঞ্চি একে। প্ৰকৃত তথ্য, ব্লকচেইন হৈছে সেই প্ৰযুক্তি যাৰ ওপৰত ক্ৰিপ্টো আধাৰিত। ক্ৰিপ্টো হৈছে ডিজিটেল সম্পদ আৰু ই কাম কৰিবলৈ ব্লকচেইন প্ৰযুক্তিকে ব্যৱহাৰ কৰে। প্ৰায় 10,000 ক্ৰিপ্ট'কাৰেঞ্চি আছে বৰ্তমান। ব্লকচেইন হৈছে এক বিতৰণ কৰা লেজাৰ যি সকলো লেনদেন প্ৰকৃত সময়ত ৰেকৰ্ড কৰে আৰু সঞ্চয় কৰে। ব্লকচেইনক বহুতো এপ্লিকেশ্যনৰ বাবে যেনে চিকিৎসা তথ্য শ্বেয়াৰ, সংগীতৰ ৰয়েলিটি ট্ৰেক, NFT, মনিটৰ লজিষ্টিক আদি হিচাপে ব্যৱহাৰ কৰা হয়। পৌৰাণিক চিন্তা আছিল যে ক্ৰিপ্ট'কাৰেঞ্চি সুৰক্ষিত নহয়, কিন্তু প্ৰকৃত তথ্য যদিও কেলেংকাৰী হৈছে, ক্ৰিপ্টো চুৰি হোৱাৰ উদাহৰণ বিৰল। ক্ৰিপ্টো ধাৰকসকলৰ দ্বাৰা কেইবাটাও পদক্ষেপ যেনে সুৰক্ষিত ৱালেট, শক্তিশালী পাছৱৰ্ডে ইয়াক প্ৰতিৰোধ কৰে। বহুতো চৰকাৰ প্ৰতিষ্ঠানে ব্লকচেইন প্ৰযুক্তি গ্ৰহণ কৰিছে। পৌৰাণিক চিন্তা আছিল যে ক্ৰিপ্টো লেনদেনবোৰ বেনামী আৰু সন্ধানহীন। প্ৰকৃত তথ্য হৈছে ব্লকচেইন প্ৰযুক্তিয়ে সকলো তথ্য ৰাখে, সময়, অৱস্থান আদিৰ সকলো ৰেকৰ্ড ৰাখে। প্ৰযুক্তিয়ে লেনদেনৰ প্ৰমাণীকৰণ কৰে। প্ৰযুক্তিয়ে সকলো লেনদেন স্বচ্ছ আৰু ৰাজহুৱা কৰে। আন যিকোনো প্লেটফৰ্মৰ দৰে ব্যৱহাৰকাৰীৰ নাম গোপনে ৰখা হয়। ইয়াত ব্যৱহাৰকাৰী আৰু তেওঁলোকৰ বিৱৰণ চিনাক্ত কৰাটো একো কঠিন কাম নহয়। ক্ৰিপ্টো সম্পৰ্কীয় বিশেষ শৃংখলাত আজিলৈ ইমানেই। পৰৱৰ্তী সপ্তাহত ক্ৰিপ্টো সম্বন্ধীয় আৰু অধিক তথ্যলৈ আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ। ZPay and News 18 Network present Crypto Ki Samajh. মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।